চেন্নাইত কাম কৰিবলৈ গৈ বেচামাৰীৰ যুৱকৰ কৰুণ মৃত্যু। মৃতদেহ অনাৰ বাবে পৰিয়ালৰ হাতত নাই ধন। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত বেচামাৰীৰ শালমাৰাবৰীৰ অতি দৰিদ্ৰ পৰিয়ালৰ দিন হাজিৰা কৰা আব্দুল মজিদৰ পুত্ৰ ৰফিকুল ইছলামে কৰ্মৰ সন্ধানত এমাহ পূৰ্বে ওলাই গৈছিল দক্ষিণাত্যৰ চেন্নাইলৈ। কিছুদিন জ্বৰত ভোগাৰ পিছত 23 জানুৱাৰীত ৰেলেৰে ঘৰলৈ উভতি আহোঁতে বিমান বজাত চেন্নাইত মৃত্যু হয়। বৰ্তমান মৃতদেহ তাতে পৰি আছে ৰফিকুলৰ। অতি পৰিতাপৰ বিষয় যে ৰফিকুল ইছলামৰ মৃতদেহ অনাৰ বাবে পৰিয়ালৰ হাতত নাই ধন। উপায়বিহীন হৈ পৰিয়ালে এতিয়া সহায় ভিক্ষা বিচাৰিছে ৰাইজৰ ওচৰত। যদি কোনো সদাশয় ব্যক্তিয়ে উক্ত পৰিয়ালটিক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে 8638906304ত আপোনাৰ ফোনপে অথবা QR কোডত আপোনাৰ ধনৰাশি প্ৰেৰণ কৰিব পাৰে। মোৰ ঘৰ শালমাৰাবৰী। আমাৰ গাঁৱৰ ল'ৰা এটা দুখীয়া ল'ৰা, আপোনাৰ একদম দৰিদ্ৰ ঘৰৰ ল'ৰা, কামৰ সূত্ৰে বাহিৰলৈ গৈছিলে, কিন্তু তাত অলপ বেমাৰ হোৱাত আপোনাৰ ল'ৰাজনৰ নাম কি? ল'ৰাজনৰ নাম ৰফিকুল ইছলাম। দেউতাৰ নাম? দেউতাৰ নাম আপোনাৰ আব্দুল মজিদ। ঘৰ? শালমাৰাবৰী। PS? বেচামাৰী PS আপোনাৰ হেৰি ডিং হয়, নগাঁও ডিষ্ট্ৰিক্ট। নগাঁও ডিষ্ট্ৰিক্ট। কি হৈছে কওকচোন? ল'ৰাটো মানে আমি বিদেশলৈ গৈছিলে, বহিৰা ৰাজ্যত গৈছিলে, চেন্নাইত গৈছিলে কিবা কাম কৰিবলৈ। তাৰপিছতে কিবা সৰু সুৰা বেমাৰ হৈছিলে। তাৰপিছত আপোনাৰ ভালকৈ চিকিৎসা পোৱা নাই। পিছত ঘৰৰ তাৰ দাদা এজনে লৈ আহোঁতে ৰাস্তাতে আপোনাৰ ট্ৰেইনতে ল'ৰাটো মানে মৃত্যু হয়। পিছতে যোনটো জেগাত মানে মৃত্যু হয় তাতে মানে নমাই দিয়ে পুলিচে। নমাই দিয়াৰ পিছত আমি যোগাযোগ কৰি পেলাই কালি এটা লোকেল এৰিয়াৰ মানে হস্পিটেলত নি পেলাই পষ্টমৰ্টম কৰাইছে ল'ৰাটোক। এতিয়া ল'ৰাটোক তাৰ পৰা আনিবলৈ প্ৰায় 1.5 লাখ টকামানৰ দৰকাৰ হৈ আছে। আৰু আমি চবেই মিলাই পৰিয়ালটো একদম দুখীয়া। তাৰ ল'ৰা ঘৰৰ পৰা মানে 500 টকা ওলাব যে তেনেকুৱা এটা সম্ভৱ নাই। আৰু আমি ৰাইজে মিলাই আধাখিনি যোগাৰ কৰিছোঁ, এতিয়া আধাখিনি আৰু লাগি আছে। গতিকে অসমবাসীক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে সকলোৱে যেন অলপ সহায় কৰে, আমি যে মৃতদেহটো ঘৰলৈকে আনিব পাৰোঁ। এই যিহেতু ল'ৰা আজি ডেথ হৈছে এই বহিৰাত গৈ ট্ৰেইনত, সেইজনৰ ল'ৰা দেউতা এজন। নাম কি ল'ৰাজনৰ? ৰফিকুল ইছলাম। দেউতাৰ নাম আব্দুল মজিদ। দেউতাটো অলপ পাগল নিচিনা, মেণ্টেল টাইপ। চবেই অলপ মিলি সহায় কৰিব যে আমাৰ এই ডেড বডিটো অসমলৈ আনিব পাৰোঁ নগাঁও ডিষ্ট্ৰিক্টত। চবেই কৰে যদি সম্ভৱ হৈ যাব, নকৰিলে কোনো সম্ভৱ নহয়। চবেই নমস্কাৰ কৰিছোঁ যে চবেই অলপ হেল্প কৰক। আমাৰ ল'ৰাটো কি হৈছে কওকচোন? কি ইয়াতে চলে আহিছে, বেমাৰ আছে, জ্বৰ আছে, আমার বাবা লাগে গো, দয়া করে আমার বাবারে দেও গো, আমি বাবা জ্ঞানী মা, বাবা বাবা গো, বাবা তুমি আমার আমার পুত্রের একটু দেন, আমার পুত্রের দিন আমার পাড়া সেনার বাইরে আমার হচ্ছে, আমি রাইস লয়ারে আমার পুত্রার আনবার লাগে আমি একটু সহায় করুন, আমি অনুরোধ চাই, আমি অনুরোধ চাইছি। ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, সংবাদ।